হেল্ল' এভৰিৱান, সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আকৌ আহি গ'লোঁ মুনুক কাপোৰ পিন্ধাবলৈ। আজি বোলে মানে ফটোগ্ৰাফাৰ আহিব তাইক ফটোশ্বুট কৰিবলৈ, আৰু তাইক মই কাপোৰ পিন্ধাই দি আছোঁ। আৰু ভাবিলোঁ ধুনুকো দুখনমান ফটো উঠাম, সেইকাৰণে তাকো কাপোৰ মই পিন্ধাই দিছোঁ। পিছে কেমেৰামেনক ৰখি মানে সিহঁতৰ মানে বহুত অশান্তি লাগি গৈছিলে। তাৰে পিছতে মানে দুয়োটাকে ভালদৰে উলিয়াই দিছিলোঁ। দুয়োটাই ঘৰতে অকণমান ফটো উঠিলে, দুয়োজনীয়ে, বাবুও উঠিলে আৰু মুনুও উঠিলে। আৰু উঠাৰ পিছতে দুয়োটাই মানে ৰখি আছিলে কেমেৰামেনক ৰখি বাবু আমাৰ ইফালে বহুত অশান্তি কৰি আছিলে। মানে সি শুয়ে গ'ল, কেমেৰামেন তথাপি আহি নাপালে। আৰু ফোন কৰি আছিলোঁ কেমেৰামেনক, আহিম বুলি কৈ আছিলে, বাট অহা নাছিলে। তাৰে পিছতে মুনুৰো মানে কি হ'ল, তাইৰো অশান্তি লাগিলে, বহুত টাইম বেচেৰিয়ে কাপোৰ পিন্ধি ৰৈ আছিলে। আৰু তাৰ মানে লাষ্টত তাৰ ভোক লাগি গ'ল। ভোক লাগি ছোৱালীয়ে চাহ খাবলৈ আৰম্ভ কৰি দিলে। তাৰে পিছতে কেমেৰামেনে ফোন কৰিলে, তাইক মানে ফিল্ডত লৈ যাব দিলে। ফিল্ডত তাইক ফটো উঠাই আছে, এয়া চাওকচোন, তাই প'জ দি আছে। আৰু তাৰে পিছতে সিহঁতে ভাইটিৰ লগত ঘৰত আহিলে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আজিলৈ বাই বাই।